নমস্কাৰ উলালা আজি যাম আমি হৰে কৃষ্ণ মন্দিৰত কাৰণ কিয় জানানে কিবা পাপ চাপটো হোৱা নাই তথাপিতো এনে একবাৰ ফুৰবে যাম বুলি আমাৰ তিনু বান্ধৱে ক'লা ঐ কি কৰি আছা বোলো যৌ এনে আছা যদি একবাৰ হৰে কৃষ্ণ মন্দিৰৰ পৰা উত্তৰ গুৱাহাটীৰ যৌ তেনেহেলি বাইকখন লৈ ওলাই গ'লোঁ আমি মজাকে একদম হনুমানগড়ত লগে লৈছোঁ আৰু ৰাস্তাত অকণমান ৰখলোঁ এয়া দেখিছেনে চাংচাৰিৰ যিখিনি জাগা কি ধুনীয়া জাগা তাতে সূৰ্যটো যেতিয়া ডুব যায় মজা লাগে ভিউটো তাৰমানে আল্টিমেট মজা আৰু তাৰপিছত আৰু এনেকৈ উত্তৰ গুৱাহাটী সন্ধিয়া এনেকৈ যাই আমি তাৰমানে কি হৰে কৃষ্ণ মন্দিৰত গ'লোঁ আৰু তাৰ কাৰণে আমাৰ সেই ভিডিঅ'টো মানে বহুত দিনৰে ভিডিঅ' দেই মই এডিট কৰি বনাইছোঁ অঁ হা গাইছ এটা কথা কওঁ যদিও মই কথাখিনি ফাল্টুত কৈছোঁ কিন্তু এই মন্দিৰটোক আহিলে ইমান ভাল লাগে যদি মনত কিবা মানে এনেকুৱা কেতিয়াবা মানে গাটো নিজুন নালাগে বেলেগৰ গা যেতিয়া লাগব তই মজাকে ফ্ৰেছ হৈ আহি গা পা ধুই আহি একবাৰ মন্দিৰটোত আহিবি কি ধুনীয়া লাগে নিৰল নিস্তব্ধ জাগা আৰু কি ধুনীয়া বঢ়িয়াকৈ হৰে কৃষ্ণ বুলি মানে গাই থাকে তই নিজে অলপমান পবিত্ৰ হৈ গ'লি আৰু আমাৰ দোষ্টিকেইটাৰ লগত আমি মানে এই কাৰণে আহোঁ ভাল লাগে কেতিয়াবা যিটো ফিল আৰু বেলেগ কিছুমানৰ লগত আহিলে হাল্লা হুল্লা গোটাই বা